ঢৌৰ পিছত ঢৌ হিমশীতল সাগৰৰ পানী আৰু মৃত্যুকো চেলেঞ্জ জনোৱা এক দুৰূহ যাত্ৰা 13 ঘণ্টা 5 মিনিটৰ অবিশ্বাস্য সাঁতোৰেৰে বিশ্বৰ অন্যতম কঠিন জলপথ ইংলিছ চেনেল অতিক্ৰম কৰি সৃষ্টি কৰিলে ইতিহাস এই সফলতা কেৱল এগৰাকী সাঁতোৰবিদৰ নহয় এয়া অসমৰ সাহস অধ্যৱসায় অদম্য মনোবলৰ বিশ্বজয় যি সাগৰপথ অতিক্ৰম কৰিবলৈ বিশ্বৰ শ্ৰেষ্ঠ সাঁতোৰবিদ সকলেও কঠোৰ পৰীক্ষাৰ সন্মুখীন হয় সেই বিশ্ববিখ্যাত ইংলিছ চেনেল আজি জয় কৰিলে অসম কন্যা অংকিতা কোঁৱৰে নমস্কাৰ মই ববিতা আহক চাওঁ আজি অসম কন্যা অংকিতা কোঁৱৰৰ এই ঐতিহাসিক যাত্ৰাৰ বিশেষ প্ৰতিবেদন অসমৰ এগৰাকী জীয়ৰীৰ অনন্য কৃতিত্ব এতিয়া গৌৰৱান্বিত কৰিছে সমগ্ৰ ৰাজ্যক বিশ্বৰ অন্যতম প্ৰত্যাহ্বানমূলক মুক্ত সাঁতোৰ পথ ইংলিছ চেনেল এই চেনেল অতিক্ৰম কৰাটো বিশ্বৰ যিকোনো সাঁতোৰবিদৰ বাবে এক সপোন সেই সপোনক বাস্তৱ ৰূপ দিলে অসম কন্যা অংকিতা কোঁৱৰে ইংলেণ্ডৰ ডোভাৰৰ পৰা ফ্ৰান্সৰ উপকূললৈ প্ৰায় 34 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিপদসংকুল সাগৰপথ অংকিতাই সম্পূৰ্ণ কৰে মাত্ৰ 13 ঘণ্টা 5 মিনিটত ইংলিছ চেনেল কেৱল এটা সাঁতোৰ পথ নহয় ই হৈছে মানসিক শক্তি ধৈৰ্য আৰু শাৰীৰিক সক্ষমতাৰ চূড়ান্ত পৰীক্ষা হিমশীতল পানী তীব্ৰ সোঁত উচ্চ ঢৌ সাগৰীয় বতাহ আৰু অনিশ্চিত বতৰৰ মাজতো এক মুহূৰ্তৰ বাবে হাৰ নামানি নিজৰ লক্ষ্যত অটল থাকে অংকিতা প্ৰতিটো ষ্ট্ৰকত আছিল জয়ৰ অদম্য সংকল্প প্ৰতিটো মুহূৰ্তত আছিল অসমৰ নাম বিশ্ব মঞ্চত উজ্বলাই তোলাৰ এক অদম্য ইচ্ছা শক্তি বিশ্বৰ লাখ লাখ সাঁতোৰবিদৰ সপোনৰ এই যাত্ৰাত সফলতা লাভ কৰা সহজ কথা নহয় ইংলিছ চেনেল সফলতাৰে অতিক্ৰম কৰা সাঁতোৰবিদসকলক বিশ্বজুৰি বিশেষ সন্মান দিয়া হয় কাৰণ এই অভিযানত কেৱল সাঁতোৰ জনাটোৱেই যথেষ্ট নহয় প্ৰয়োজন হয় অসীম মানসিক দৃঢ়তা দীঘলীয়া অনুশীলন আৰু অগাধ আত্মবিশ্বাসৰ অংকিতা কোঁৱৰে সেই সকলোবোৰ প্ৰমাণ কৰি দেখুৱাইছে এই ঐতিহাসিক সফলতাৰ পিছত ৰাজ্যজুৰি আনন্দৰ জোৱাৰ সামাজিক মাধ্যমত অংকিতাক অভিনন্দন জনাইছে হাজাৰ হাজাৰ মানুহে বিভিন্ন ক্ৰীড়া সংগঠন শিক্ষাবিদ সমাজকৰ্মী আৰু বিশিষ্ট ব্যক্তিসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে অসম কন্যাগৰাকীক সকলোৱে একেমুখে ক'বলৈ আৰম্ভ কৰিছে অংকিতা কোঁৱৰ কেৱল এগৰাকী সফল সাঁতোৰবিদ নহয় তেওঁ অসমৰ নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম আজিৰ এই সফলতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে সুযোগ অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে অসমৰ প্ৰতিভাই বিশ্বৰ যিকোনো মঞ্চত নিজৰ স্থান দখল কৰিব পাৰে অংকিতা কোঁৱৰৰ এই ঐতিহাসিক সাফল্য কেৱল ব্যক্তিগত জয় নহয় ই সমগ্ৰ অসমৰ গৌৰৱ সমগ্ৰ ভাৰতৰ গৌৰৱ ইংলিছ চেনেলৰ উত্তাল ঢৌ পাৰ হৈ তেওঁ বিশ্বক জনাই দিলে সপোন যদি ডাঙৰ হয় তেন্তে কোনো সাগৰেই অপাৰ নহয় 13 ঘণ্টা 5 মিনিটৰ এই অসাধাৰণ যাত্ৰাই অংকিতা কোঁৱৰৰ নাম বিশ্ব মুক্ত সাঁতোৰৰ ইতিহাসত স্বৰ্ণাক্ষৰে লিখি ৰাখিলে অসমীয়া জীয়ৰীৰ এই গৌৰৱময় সফলতাই আগন্তুক প্ৰজন্মকো নতুন সপোন দেখুৱাব নতুন সাহস দিব 14/2 बागची विला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है अन्नपूर्णा घी सिर्फ घी नहीं सुपर घी